হাজোৰ গৰুৰাচল পাহাৰত অৱস্থিত পুৱামক্কা দৰগাহ শ্বৰীফত পূৰ্ণ উৰুচ। ভক্তৰে উদুলি মুদুলি পুৱামক্কা দৰগাহ শ্বৰীফ হিন্দু মুছলমান বৌদ্ধৰ ত্ৰিবেণী সংগম সাম্প্ৰদায়িক সম্প্ৰীতিৰ অনুপম স্বাক্ষৰ ইতিহাসৰ স্বৰ্ণমণ্ডিত এক বিশাল অধ্যায়ৰ তীৰ্থনগৰী হাজো। হাজোৰ গৰুৰাচল পাহাৰৰ শীৰ্ষত অৱস্থিত ঐতিহাসিক পুৱামক্কা দৰগাহ শ্বৰীফত আজি অনুষ্ঠিত হৈছে পূৰ্ণ উৰুচ। গৰুৰাচল পাহাৰত অনুষ্ঠিত হোৱা এই পবিত্ৰ উৰুচ মেলাত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৯০০ বছৰ পুৰণি পবিত্ৰ তীৰ্থস্থান পুৱামক্কা দৰগাহ শ্বৰীফত প্ৰতি বছৰে মাঘী পূৰ্ণিমাত অনুষ্ঠিত হৈ আহিছে পবিত্ৰ উৰুচ মেলাৰ। পবিত্ৰ উৰুচ মেলাত বিশ্ব শান্তিৰ হকে পুৱামক্কা দৰগাহ শ্বৰীফত দোৱা বিচাৰিছে লক্ষাধিক ভক্তই। দৰগাহ পৰিচালনা সমিতিৰ খাদিম চৈয়দ ফৰিদ আলীয়ে জনোৱা মতে ইয়াৰ কোনো তাত্ত্বিক কাৰণ অথবা ধৰ্মীয় বাধ্যবাধকতা নাই। যথাৰ্থতে ই এক শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ পৰম্পৰাগত উৎসৱহে। আজি পুৱামক্কা দৰগাহ শ্বৰীফৰ পূৰ্ণ উৰুচ উপলক্ষে হাজোৰ গৰুৰাচল পাহাৰৰ চৌপাশে এক উদুলি মুদুলি পৰিৱেশ বিৰাজমান হৈ পৰে। নমস্কাৰ, সমূহ অসমবাসী তীৰ্থযাত্ৰীক মই আমাৰ উৰুচৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ উৰুচৰ তৃতীয় দিন। আজি দিন গৈ অহাকালি ৰাতিপুৱা ফজৰ নামাজৰ পিছতে আমাৰ উৰুচৰ সামৰণি পৰিব আৰু আমি বিশ্বৰ শান্তিৰ কাৰণে আমি সকলোৱে মিলি দোৱা কৰিম, যাতে আমাৰ অসম লগতে আমাৰ ভাৰতবৰ্ষ আৰু গোটেই পৃথিৱীত যাতে শান্তি আহে, আমি শান্তিৰে বাস কৰিব পাৰোঁ, আমি আটায়ে হাতে হাত ধৰি যাতে আগবাঢ়ি যাব পাৰোঁ, সেইটোৱে আমাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা থাকিব। এইখিনি কৈয়ে মই গোটেই অসমবাসী ৰাইজক ধন্যবাদ জনাম। আৰু আমাৰ এই তীৰ্থযাত্ৰীবিলাকে দূৰ দূৰণিৰ পৰা আহি আমাৰ পুৱামক্কাত যিটো ভিৰ কৰিছে আৰু যিটো হিচাপত তেখেতসকলে আইন কানুন শৃংখলা বজাই ৰাখি নিজৰ কষ্ট কৰি তেখেতসকলে ভগৱানৰ কাৰণে আল্লাৰ কাৰণে যি দোৱা মাগিছে, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে তেখেতসকলৰ দোৱা কবুল হওক আৰু পৃথিৱীত শান্তি আহক। ইয়াৰ পিছতে মই আমাৰ ছেক্ৰেটাৰী চাহাব আছে, তেখেতে আপোনালোকক আৰু বিতংভাৱে অলপ ক'ব। হয়, ঐতিহ্যমণ্ডিত বুৰঞ্জী প্ৰসিদ্ধ পুৱামক্কা দৰগাহ শ্বৰীফৰ বাকৰিৰ পৰা অসমবাসীক উৰুচ পৰ্বৰ পবিত্ৰ উৰুচ উপলক্ষে শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু এইখিনিতে মই ক'ব বিচাৰিম যে আজি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱৰ জন্মদিন। আৰু এই চেগতে আমি উৰুচ এই বাকৰিৰ পৰা আৰু পুৱামক্কা পৰিচালনা কমিটিৰ তৰফৰ পৰা আমি তেখেতক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আল্লাহ ৰাছুল লগতে আমাৰ খাদিম চাহেবৰো জন্মদিন, তেখেতৰো আমি শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ অনাগত দিনত মুখ্যমন্ত্ৰী মহোদয়ৰ সুদীৰ্ঘ আৰু তেওঁৰ চতুৰ ৰাজনীতিৰে অসমত এক উন্নয়নৰ পথ তেওঁ আগবাঢ়ি লৈ যাব। আমাৰ পুৱামক্কা দৰগাহ শ্বৰীফৰ আজি প্ৰায় আমি আশা কৰিছোঁ ৫ লাখমান ভক্তৰ সমাৱেশ হ'ব। আৰু এই ভক্তৰ সমাৱেশৰ লগে লগে আমি কমিটিৰ তৰফৰ পৰা তেওঁলোকৰ অস্থায়ীভাৱে আমি যি প্ৰসাধন ব্যৱস্থা কৰা হৈছে, স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ স্বাস্থ্য বিভাগে আমাক ডক্টৰৰ আমি টীম ইয়াতে ৰাখিছোঁ। খাদ্যৰ ক্ষেত্ৰত আমাৰ চিনি ইতিমধ্যে বনাই থকা হৈছে। আৰু আমি থাকিবলৈ অস্থায়ীভাৱে আমি তম্বুৰ বিতৰণ কৰিছোঁ। বিভিন্ন ধৰণৰ অস্থায়ীভাৱে সৰু সুৰা আমি বনাই দিছোঁ তেওঁলোকক থাকিবলৈ। আৰু বিভিন্ন ধৰণৰ অসমৰ চৰকাৰৰ যিখিনি বিভাগ, সেই বিভাগ যাৰ ওচৰত আমি গৈছোঁ তেওঁলোকে আমাক যথেষ্ট সঁহাৰি দিছে। আৰু এই চেগতে আমি স্বাস্থ্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, PWD বিভাগ, আমাৰ স্বাস্থ্য বিভাগ, আমি গোটেই পৰিচালনা কমিটিৰ তৰফৰ পৰা আমি শুভেচ্ছা আৰু আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে দেখিছে, যদি আমি চাৰিওফালে যদি আপোনালোকে কেমেৰা ঘূৰাই তেতিয়াহ'লে দেখিব অগণন ভক্তৰ সমাৱেশ ঘটিছে। আৰু তেওঁলোকৰ সংস্কৃতিৰ মাজেৰে, অৰ্থাৎ যি লোকগীত, দেহ বিচাৰৰ গীতৰ মাজেৰে তেওঁলোকে
সেই ভক্তসকলে সেই গীতৰ মাজেৰে গিয়াছুদ্দিন আউলিয়াৰ উচিলাই আল্লাহৰ ইবাদত কৰিব আৰু এই যে সংস্কৃতি আৰু আল্লাহৰ ইবাদতৰ মাজেৰে যুগ যুগৰ পৰা আমাৰ পুৱামক্কা দৰগাহ শ্বৰীফে শান্তিৰ বাৰ্তা বিলাই আহিছোঁ আৰু এই শান্তিৰ বাৰ্তা যাতে আগলৈও আমি থাকিব পাৰোঁ আপোনালোকৰো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকক আমি সহায় সহযোগিতা আপোনালোকৰ কামনা কৰিছোঁ আৰু জনসাধাৰণৰ সহায় অবিহনে আমি কোনো কাম আগবাঢ়ি যাব নোৱাৰিম আৰু জনসাধাৰণৰ যাতে শান্তি শৃংখলা বজাই ৰাখি আমি অনুষ্ঠানটো সামৰণি মাৰিব পাৰোঁ তাৰ বাবে সকলোৰে পৰা আমি সহায় সহযোগিতা কামনা কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।